হেল্ল' এভৰিৱান, মই ৰঞ্জনা। আজি আমাৰ দেওবৰীয়া বিশেষ এই ৰেচিপি ভিডিঅ'টোৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেকুৱা পালে। একেবাৰে সহজকৈ বনোৱা, সকলোৱে বনোৱা এটা ৰেচিপি, ময়ো তাকে আজি শ্বেয়াৰ কৰিলোঁ। এটা ভিডিঅ'তে কৈছোঁ যে মোৰ পাকঘৰৰ বস্তুৰ কাৰণে বেছি আকৰ্ষিত হওঁ আৰু নিজৰ পাৰ্চনেল কাপোৰ কানি, জোতা, চেণ্ডেল, বেগ এইবোৰতকৈ। আৰু সেই নতুন যিহেতু কেৰাহীখন লোৱা হৈ গ'ল সেইকাৰণে মানে কি বনাওঁ কি নবনোৱাকৈ আহি পাকঘৰত এতিয়া মটন অকণমান আছিলে, সেইখিনি বনাবলৈ লৈছোঁ। ভাবিলোঁ বনাইছোঁৱে যেতিয়া ভিডিঅ'টো শ্বুট কৰি থৈ দিওঁ। আৰু আজি মটনখিনি বনোৱাৰ মেইন মানে হেৰিটোৱে হৈছে মানে এই কেৰাহীখন, আকৰ্ষণ কেৰাহীখন মানে মোৰ কাৰণে দেই। এনেই আমাৰ ঘৰত বহুত মানে বছৰৰ পৰা লোহা কেৰাহীতে বনাই অহা হৈছে। আৰু কিন্তু এতিয়া মানে নতুনকৈ কাষ্ট আইৰণ কৰি থাকোঁতে নতুনকৈ মোৰো এখন ল'ব মন গ'ল, গতিকে লৈ পেলালোঁ। বহুত দিনৰ পৰা উইচ লিষ্টত থৈ ফাইনেলি লোৱা হ'ল। আৰু ফাইনেলি আজি 4-5 দিন হ'ল অহা, কেতিয়া বনাম লাগি আছে। তাৰপিছত সেইকাৰণে আজি বনাব লৈছোঁ। অকণমান হালধি দি আলু কেইপিচ আগতে অকণমান ফ্ৰাই কৰি লৈছোঁ। আলু কেইপিচ আচলতে অকণমান 5 মিনিটমান হৈ গ'ল কাটি পেলাই থৈ দিয়া। বেলেগ কাম এটা লাগি গ'লগৈ, অকণমান শ্লাইড কলা নিচিনাই হৈ গৈছিলে। আৰু আলু কাটি থৈ এনেকৈ যদি দেৰিকৈ বনোৱা হয় তেতিয়া পানীত তিয়াই থ'ব লাগে বুলি সকলোৱে জানেই, ময়ো জানো। কিন্তু জানিলেও কেতিয়াবা মিছ হৈ যায় কিছুমান কথা। সেয়াই আৰু অকণমান সেইকাৰণে আচলতে মই 2 মিনিটমান এনেকৈ ফ্ৰাই কৰি আলু কেইপিচ উঠাই লওঁ বুলি এয়া তেলতে দিলোঁ হালধি অকণমানৰ সৈতে। শুকান জলকীয়া এটা দি দিছোঁ, এইটো অপশ্যনেল হয় দেই। মাংসত এনেকৈ শুকান জলকীয়া নিদিয়ে বাৰু মানুহে। দালচেনি, 2টা ইলাচি, লং 3ডালমান, পিঁয়াজ অকণমান এতিয়া ভাজি ল'ব লাগিব ৰঙচুৱাকৈ। আৰু একদম সহজ ৰেচিপি দেই, মানে কোনো একদম চিম্পুল আৰু আদা নহৰু এতিয়া এয়া পিঁয়াজ, আদা, নহৰু এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। আৰু এতিয়া মই সৰু চাহ খোৱা চামুচেৰে এচামুচ জোখত জিৰা আৰু ধনিয়া গুড়ি, তাৰপাছত হালধি আৰু জোখমতে নিমখ, তাৰপিছত অকণমান জলকীয়া গুড়িও ইয়াত এড কৰি দিছোঁ। আৰু লগতে যিহেতু মছলা দিছোঁ, গেছটো বাৰু কম হৈ আছেই, তথাপিও অকণমান লগে এতিয়া ইয়াতে আধা কাপমান জোখত পানী দি দিম। আৰু মানে যিহেতু মছলাখিনি কেৰাহীখন গৰম হৈ আছে আৰু মছলাখিনি যাতে জ্বলি নাযায় তাৰ কাৰণে এতিয়া সুন্দৰকৈ এইখিনি মিক্স কৰি দিছোঁ। দিয়াৰ পাছত ইয়াতে মটনখিনি দি ধুনীয়াকৈ আকৌ মিলাই যাব লাগিব। ৰেচিপিটো কেনেকুৱা পালে জনাবচোন দেই। আপোনালোকে সকলোৱে বনোৱাৰ ধৰণে ময়ো বনাইছোঁ, কিন্তু গমটো পালেই কেৰাহীখন আচল। আৰু তাৰপাছতে এয়া মটন অলপ আছিলে আৰু মটনখিনি দি দিয়াৰ লগে এনেকুৱা লগা নাইনে বাৰু এপাচি শাকত এটা জালুকৰ দৰে। উপায় নাই, কি কৰিব আৰু, মানুহ যিহেতু আমি বেছি নাই, মানুহ 3টাহে আছোঁ। অৱশ্যে মই কেৰাহীখন দিছিলোঁ, অৰ্ডাৰটো দিছিলোঁ 2.5 লিটাৰ জোখত, কিন্তু আহি গ'ল একেবাৰে 3 লিটাৰ। একো নাই, কামত আহি যাব, কামত নহাটো নহয়। ধুনীয়াকৈ মটনখিনি মিক্স কৰি ল'লোঁ, লৈ পেলাই ঢাকনখন মাৰি দিছোঁ। আৰু এতিয়া ল' ফ্লেমত 15 পৰা 20 মিনিটৰ কাৰণে এনেকৈ ভাজি থাকিম। মাজতে বাৰু ইলুটি কৰিব লাগিব, লৰাব লাগিব। আৰু যিখিনি এয়া ভাপ হৈছে যে ভাপতে ধুনীয়াকৈ মটনখিনি ভাজি থকা হৈ যাব। মানে মাজত মই এই 15-20 মিনিট যে ভাজিম কৈছোঁ, তাৰ মাজত কিন্তু পানী অকণো এড নকৰোঁ দেই। আৰু এয়া ঢাকনখন মাৰি ভাজি আছোঁ। প্ৰায় 15 মিনিটমান এনেকৈ ল' ফ্লেমত ঢাকন মাৰি পেলাই মই ভাজি ল'লোঁ। মাজতে ইলুটি এবাৰ কৰিছিলোঁ, দেখাইছিলে নহয় আপোনালোকক। আলুখিনি দি সিজিম। এতিয়া জোখমতে পানী দি দিম, অকণমান পানী দি পেলাই সিজিবলৈ দিম মাংসখিনি। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। ছাগলী মাংস সাধাৰণতে কুকাৰত দিবলগীয়া হয়েই। এইখিনি মাংস মানে চবৰে বেলেগ আৰু মানে সিজাটো চাই ল'ব লাগিব, সেই অনুসৰি। এইখিনি মানে তেনেকৈ কুকাৰত দিবলগীয়া নহয়, তাৰমানে সোনকালে সিজি যায়।
গতিকে মই এনেকৈয়ে ঢাকন মাৰি এতিয়া মিডিয়াম ফ্লেমত ল' মিডিয়াম ফ্লেমত দিম 5-6 মিনিটৰ পিছত মানে হৈ যাব আৰু খুব বেছি সিজাব নালাগে মানে এইখিনি মাংস অলপ আগতে বনাইছিলোঁ যে অলপমান থোৰা মাংসহে এতিয়া বনাব লৈছোঁ গতিকে সেইখিনি বনাওঁতে পাই থৈছোঁ সেইকাৰণে গম পাইছোঁ আৰু যে বহুত কুকাৰত একদম হুইচেল মাৰিবলগীয়া মাংস মানে এইখিনি নহয় এতিয়া ঢাকনখন মাৰি মিডিয়াম ফ্লেমত থৈ কিমান টাইম থ'ব লাগিব সেইটো কথা মেইন নহয় একচুৱেলি এইবোৰ ৰন্ধনৰ ক্ষেত্ৰত সিজাৰ ওপৰতে কথা যেতিয়া সিজি যাব পানীখিনি অকণমান জোখমতে হৈ যাব তাৰপিছত আৰু শেষত গৰম মছলা অকণ দি দিলে হৈ যাব আৰু তাৰপাছত আকৌ ঘপককৈ মনত পৰিলে আজি বোলো মটনখিনিত অকণমান বেলেগ কিবা এটা কৰোঁ বেলেগ কিবা এটা বুলি কৰা মানে তই আপোনালোকক তাকো দেখাবতো লাগিব তাৰ বাবে দেখিছে নহয় এইফালে কেৰাহীখনত মটনখিনি সিজিবলৈ সেয়া ঢাকন মাৰি থৈ দিছোঁ আৰু এইফালে তৰকা পেন এখন পাতি দিছোঁ আৰু তাতে মই দি দিলোঁ ঘিউ 1 চামুচ ঘিউখিনি গলি যোৱাৰ পাছত এতিয়া মই এই বস্তুটো যে এড কৰিব লৈছোঁ এইটো হৈছে ৰতন জোট এই যে ৰগন জুচ বনায় ৰগন জুচত যোনটো কালাৰ আহে সেই কালাৰটো এই ৰতন জোটৰ পৰা আহে আচলতে আৰু বহুতে ভিডিঅ'বোৰত বহুতে কৈ থাকে যে বিলাহী দিয়ে কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিয়ে আচলতে সেইটো নহয় আচল বস্তুটো হৈছে এই ৰতন জোট আৰু এই ৰতন জোটটো যে আপুনি যেতিয়া মটনখিনি ভাজি থাকিম বা চিকেনখিনি ভাজি থাকিম তেতিয়া দিলে কিন্তু এই কালাৰটো নাহিব এই কালাৰটো তেল নতুবা ঘিউত যেনেকৈ এনেকৈ তৰকা পেনখন যদি যে পাতি মই যেনেকৈ দেখাইছোঁ মানে ঠিক তেনেকৈ কৰিলেহে তাৰ আচল কালাৰটো উঠিব তেতিয়াহ'লে চাওকচোন এয়া মোৰ সেইফালে ঘিউখিনি গলি গ'ল ধুনীয়াকৈ গৰমো হৈ আছে তাৰপাছতে মই এই যোনখিনি ৰতন জোট লৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ আপোনালোকে নিশ্চয় মন কৰিছে চাগে এইখিনি দিয়াৰ লগে লগে সুন্দৰ এটা কালাৰ আহি গৈছে চাওক আৰু এই মিশ্ৰণখিনি এতিয়া ধুনীয়াকৈ এতিয়া মিক্স কৰি দিলোঁ আৰু এতিয়া গৰম তেলত বা ঘিউত এইখিনি দিয়াৰ পিছত আকৌ উতলাই বা থাকিব নালাগে দেখিছে লগে লগে কালাৰ ওলাই আহি গৈছে দেখিছেনে এয়া চাওক ঠিক এনেকৈ কৰিলেহে কালাৰটো আকৌ আহিব দেই তাৰপিছতে এতিয়া মটনখিনি এইফালেতো হৈয়ে আছে প্ৰায় 80% কুকড হৈয়ে গ'ল এতিয়া মই এই ৰতন জোট যিখিনি সেইখিনি মই ইয়াত এড কৰি দিম এড কৰি দিয়াৰ পাছত ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম দেখিছেনে কালাৰটো চাওক আৰু এতিয়া যে মই এইখিনি দি দিলোঁ এই যোনখিনি মেইন ৰতন জোট বুলি কৈ আছোঁ সেইখিনিও ইয়াতে এড কৰি দিছোঁ বাৰু কিন্তু এতিয়া যিমানে উতলিলেও সেই ৰতন জোটখিনিৰ পৰা কালাৰটো কিন্তু নাহে সেই কালাৰটো আহিছে যেতিয়া আমি তেল বা ঘিউত সেই ৰতন জোটখিনি দি দিওঁ সেইটোহে মেইন কালাৰ এতিয়া ইয়াত 10 মিনিটমান এতিয়া আকৌ মানে 80% কুকড হৈ গ'ল ন আৰু 5-7 মিনিটমান থাকিলে আমাৰ মটনখিনি হৈ যাব আৰু যিটো এটা উতল আহিব যে সেই উতলটোতে মানে মটনখিনি কালাৰটো আৰু ধুনীয়া হৈ আহিব দেখিছেনে কালাৰটো চাওক কেনেকৈ ধুনীয়াকৈ একদম ৰগন জুচৰ নিচিনা কালাৰটো হৈ আহিছে অৱশ্যে আজি মোৰ এই ৰেচিপিটো এইখিনি মই ৰগন জুচ বুলি নকওঁ দেই খালি মানে মই পটককৈ মোৰো মনত পৰিলে মই এনেকুৱাই ৰান্ধনি আৰু দেই পটককৈ মনত পৰে কিবা এটা কৰি দিওঁ আৰু তাকে আপোনালোকক দেখালোঁ ৰেচিপিটো কেনেকুৱা পালে জনাব আকৌ